নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল তৃষ্ণাৰাণী ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ যদি ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পায়, লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ব'লক মোৰ লগতে আপোনালোককো লৈ যাওঁ অৰুণাচললৈ। এয়া আহি আছোঁ, দেখিছেনে? মই অৰুণাচললৈ এবাৰতি দুবাৰ যোৱা হ'ব বাৰু। এয়া আমাৰ গোটেই ফেমিলিটো আহিছোঁ। দেখিছেনে পাহাৰবিলাক কাটি কাটি কিমান ঘৰ দুৱাৰ বনালে। প্ৰথম যেতিয়া আহিছিলোঁ তাত ঘৰ দুৱাৰ ইমান নাছিলে, ৰাস্তাটো সৰু আছিলে। এতিয়া দেখিছেনে ৰাস্তা কিমান বহল কৰিলে, দুখন গাড়ী ক্ৰছ কৰিব পৰা কৰি দিলে। পাহাৰৰ মাজে মাজে পাহাৰৰ প্ৰাকৃতিক মনোমোহা দৃশ্যবিলাক চায়ো ভাল লাগে, নহয়নে বাৰু? তালৈ যাওঁতে তাত থাকি ভালেই লাগে, কিন্তু হ'লেও নিজৰ জেগাডোখৰ লেখীয়া কেতিয়াও হ'ব নোৱাৰে, নহয়নে বাৰু? গৈতো ভালেই লাগিছে, কিন্তু ফ্ৰীকৈ গ'লে ভাল লাগে। ল'ৰা ছোৱালী লৈ এনেকৈ অসুবিধা হয় আৰু যাবলৈ মেলিবলৈ, দূৰ নহয় জানো। আৰু চাওকচোন গৈ কিমান ভাল লাগিছে, চব প্ৰাকৃতিক পৰিৱেশ, অকণো পলিউশ্যন নাই। পলিউশ্যন ফ্ৰী বুলি ক'ব পাৰে। কিমান ধুনীয়া, ভাল লাগে ন, চাই থাকিলে চকুকেইটা বহুত ফ্ৰেছ লাগে। আৰু চাওকচোন কিমান পাহাৰৰ মাজে মাজে যে যাবগৈ লাগে, আছেনে বাৰু? গৈ বাৰু আমনি নালাগে, কিয়নো পাহাৰবিলাক চাই যাব পাৰি যে। মোৰ বাৰু গাড়ীত গ'লে একো অসুবিধা নহয়। আপোনালোকৰ বাৰু কাৰ কাৰ অসুবিধা হয় জনাবচোন। আপোনালোকৰ বাৰু এনেকুৱা দৃশ্যবিলাক চাই ভাল লাগেনে? ভাল লাগিলে কমেণ্ট এটা কৰিব। বৰ বিশেষ মোৰ অভিজ্ঞতা নাই ব্লগ বনোৱাৰ। ফাৰ্ষ্ট বনাব চেষ্টা কৰিছোঁ, আৰু ভাল পালে লাইক কমেণ্ট কৰিব। লগতে ভিডিঅ'বিলাক চাইনো কেনেকুৱা পায় তাকো জনাব। আপোনালোকে ভাল বুলি ক'লেহে আকৌ ভিডিঅ' এটা বনাবলৈ মন যায়, নহয়নে বাৰু? লগতে আপোনালোকৰ সহায় সহযোগ হ'লেও ভাল লাগে। চাওকচোন গৈ আছোঁ, বহুত দীঘল হ'ব দেই। আপোনালোকৰ চাই আমনি লাগিবও পাৰে, কিন্তু ৰাস্তাটোকে দেখুৱাই আছে বুলিও ভাবিব পাৰে কিছুমানে। এয়া পটিন বুলি কোৱা জেগাডোখৰ পালোহি, আৰু ইয়াৰ পৰাও আকৌ বহুত দূৰ আছে। ইয়াতে কোনে চাহ খায় কি খায়, বাথৰুম চাথৰুম যায়নি ৰখাই ল'লে, আৰু আমিও অকণমান নামি ফ্ৰেছ হৈ ল'লোঁ। ছোৱালী দিছেনে, তাই গাড়ীত আহি কিবা ৰাতিপুৱা সোনকালে শুই উঠি অহা হৈছে যে, সেইটো কাৰণে কি ভাল নলগা হৈছে, দেখিছেনে? আহি আকৌ অকণমান মনটো ভাল লাগিবৰ কাৰণে মই বোলো ভিডিঅ' এটাকে বনোৱাচোন খিৰিকীখনৰ ওচৰত। তাই ভিডিঅ' বনাইছে আকৌ, চাওকচোন খিৰিকীখনৰ ওচৰত। মই হ'ব বুলি কৈ আছোঁ, তাই তথাপিতো বনায়ে আছে। দেখিছেনে, সৰু ল'ৰা ছোৱালী আৰু কিমাননো ক'ব, সিহঁতৰ নিজৰ ইচ্ছামতেহে কৰে। আৰু গৈ আছোঁ, ব'লক আমাৰ লগতো গৈ থাকক আপোনালোকো। মই কৈছোঁ মই ভিডিঅ' ইমান ভালদৰে বনাব নাজানো দেই। এয়া আমি পালোহি বাৰু, পাই পিনি বাইহঁতৰ ঘৰ এয়া কোৱাৰ্টাৰতহে, আৰু বুজিছেনে? পাই পিনি ৰাতিপুৱাৰ পৰিৱেশ। মই 2-3 দিনৰ একেলগেই দি দিছোঁ, সেইকাৰণে ভিডিঅ'টো অলপ দীঘলো হ'ব পাৰে দেই। এয়া বাহঁতৰ ঘৰৰ সন্মুখতে ষ্টেডিয়ামখন আছে, খেলা ধূলা নাচ গান সকলো ইয়াতে কৰে। গেটখন মাৰি থৈছে, নহ'লে গ'লোহেঁতেন। আকৌ তাৰ লোকৰ জেগা নহয় জানো, থাকিবলৈও ভয় লাগে বাহিৰত, কি বা ভাবিব। আমাৰ লেখীয়া মানুহবিলাক নহয় ইয়াত, মানুহবিলাকে বহুত মাৰোঁ বুলি ক'লে মাৰি দিয়ে। তেওঁলোকে ভালত বহুত ভাল হৈ থাকে, কিন্তু ভিডিঅ' বা কি বুজি নাপাবও পাৰেতো, সেইটো কাৰণে। ৰাতিপুৱাৰ পৰিৱেশ, মই ৰাতিপুৱানো কেনেকুৱা পৰিৱেশটো তাকে শুই উঠি আহি পিনি দেখুৱালোঁ। তাৰপিছত আকৌ বেলেগ এদিনা দেই, কৈছোঁৱে নহয় দীঘলকৈ বনাইছোঁ বুলি ভিডিঅ'টো। এয়া আমি চিলেক নে কি জেগাডোখৰলৈ যাবলৈ লৈছোঁ। তাত গৈ
ফুৰিবলৈনো কি আৰু 2-3 দিনৰ বোলে বেছি দিন থকাকৈ গ'লেহে ভাল লাগে ফুৰিবলৈ মেলিবলৈ লৰালৰিকৈ যোৱা হৈছে লৰালৰিকৈ আহিব লগা হৈছে আৰু চিলেং বুলি কয় সেইডোখৰত মানে নদীবিলাক কাষত কিমান ধুনীয়াকৈ মানে জেগাডোখৰ বনাই দিছে বনাই পিনি মানে মানুহ ফুৰা চকা মানে সেনেকুৱা সুবিধা কৰি দিছে আৰু পাৰবিলাক বান্ধি দিছে তাৰপিছত তাতে ফুল পুলিবিলাকো ৰুই থৈছে চাব দেই আকৌ নাও আছে মানে নাৱত উঠো বুলি ক'লে এইবোৰ দিছেনে কিমান ধুনীয়াকৈ বনাই দিছে আমাৰ অসমতহে নদী থাকিলেও মানে ভালদৰে বনাই নিদিয়ে নহয়নে বাৰু এইবিলাক জেগা উন্নত সেইকাৰণেইতো ভাল লাগে মানে এনেকৈ বনাই মেলি দিয়ে আমাৰো নদী কাষবিলাক যদি এনেকৈ বান্ধি দিয়ে ফুৰিবলৈ মেলিবলৈ কিমান ধুনীয়া হয় বেলেগ দেশলৈ নগ'লেও হয়নে বাৰু চাওকচোন কিমান ধুনীয়া মানে চিৰি লগাই ধুনীয়াকৈ কৰি দিছে কাষে কাষে ফুল ৰুই দিছে মানুহ যাব পৰা সুবিধা কৰি দিছে মাৱেদি আকৌ সজাইও থৈছে মানে ঘৰবিলাক এয়া এখন দলং কাঠেদি বনাই থৈছে আকৌ এইবিলাক ফুল পুলি ৰুই থৈছে ফুৰিলে ভাল লাগিব এইফালে ঝৰ্ণাটোতো মানে পানী পৰি থকাটো ষ্টাইল মানে ধুনীয়াকৈ বনাই দিলে দেখিছেনে সেইকাৰণেইতো বেলেগ দেশবিলাক উন্নত আমাৰ অসমত আৰু এনেকৈ বনাব লাগে বুলি এইবিলাক নেদেখি কিমান ধুনীয়াকৈ বনাইছে মই আকৌ পাছফালৰ পৰা গৈ থাকোঁতে ভিডিঅ' বনালে সেইবোৰ নাৰ্জী ফুলবিলাক অলপ অলপ ফুলিছে বাৰু ভালদৰে যদি ডাঙৰ হৈ ফুলে বহুত ভাল লাগিব দেখিছে নাই তাতে আকৌ বাটাৰফ্লাই পাৰ্ক বুলিও বনাই দিছে ধুনীয়াকৈ গেট লগাই পিনি সেই ভিতৰত জোলনা আছে খেলিবৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে ভিতৰত হৈছে এখন দলং বনাই থৈছে দেখিয়ে কিবা এটা ভাল লাগিছে নহয়নে বাৰু কাঠেদি বনাই দিছে দেখিছে নাই বনাই থৈ দিয়ক পিছত লগাই দিব আকৌ চব কাঠ বিলাকৰ লৈছে দিছেনে সিহঁতি মানে জোলনাতহে সৰু ল'ৰা ছোৱালীয়ে আকৌ মানে বিয়ালৈ আহি গ'লোঁ আৰু বুজিছে নাই বিয়া খাবলৈহে আহিছিলোঁ কি আপোনালোকক দেখুৱালোগৈ এয়া মানে বিয়া মানে ঘৰৰ কোৱাৰ্টাৰত যে জেগাবিলাক সৰু নহয় জানো সেইটো কাৰণে হোটেলতে মানে পাতিলে এয়া হোটেলত মানে ৰুম সজুৱাইছে ষ্টাইল কৰিছে আকৌ চকী মিলোৱাবিলাকে চকী মিলাইছে আমি কি কৰিব লাগে চাই ৰৈ আছোঁ সেয়া আৰু বিয়া ঘৰত আৰু জানেই নহয় আমাৰ ইয়াততো বিয়া হ'লে কিমান মানে সকলোৱে সহায় কৰে ন তাত এতিয়ানো ক'ত বেলেগ দেশত মানে নিজৰ মানুহবিলাক গ'লেহে সহায় কৰিব পাৰিব মেলিব পাৰিব বেলেগেনো ক'ত কৰি দিব বুজিও নাপায় তেওঁলোকে আমি আৰু ঘৰৰ পৰা ওলাই মেলি সোনকালে গ'লোঁ গৈ তাত ৰৈ আছোঁগৈ আৰু কোনে কি কৰিব লাগে কি কৰিব নালাগে এইবিলাক কথা চথা পাতি কইনাজনী দেখিছেনে তাই মানে আমনি লাগি গৈছে কেনেকৈ থিয় হৈ লাজো কৰে দেই ভিডিঅ' মানে সিহঁতি বনাবলৈ বহুত বেয়া পায় ল'ৰা ছোৱালীবিলাকে কিছুমান ল'ৰা ছোৱালী আকৌ ইমান স্মাৰ্ট চাবচোন মানে ভিডিঅ' বুলি ক'লে এতিয়া ওচৰলৈ আহে আমাৰ আকৌ ভাগিনকেইজনীয়ে মানে ভিডিঅ' বনাওঁ বুলি ক'লেও সিহঁতি বহুত লাজ কৰে জানেনে ভিডিঅ' ফটো বনাওঁ বুলি ক'লে নবনাই আকৌ লাজ কৰে আচলতে য'ত যি পৰিৱেশ আৰু নহয়নে সিহঁতি মানে তাত থাকি এইবিলাক বুজিয়ে নাপায় মানে আমি আকৌ অলজিৰ' বুলি কোৱা জেগাত অৰুণাচলৰ এডোখৰত মানে সেইটোৱে ওখ হেনো পাহাৰটো দেই মানুহে কৈছে আৰু মইতো ইমান নাজানো অৰুণাচলৰ বিষয়ে সেয়া চবেই ফটো চটো মাৰি ল'লোঁ ফুৰিবলৈ গ'লেও বিয়া চিয়া খাই আজৰি হোৱাৰ পাছত আৰু ঘৰতনো এদিন দুদিন থকাৰ পাছত ঘৰলৈ আহিবলৈ হ'ব সেইটো কাৰণে ফুৰি আহোঁগৈ বুলি কৈ ভিনদেউক লগ ধৰি আহিলোঁ এয়া আহি পিনি আৰু অলপ তাৰপিছত আকৌ ঘৰলৈ আহিবলৈ হ'লেই নহয় ঘৰলৈ অহা দিনা দেই মানে ৰাস্তাত ৰৈ আহিছোঁ ল'ৰা ছোৱালীবিলাকে বমি কৰোঁ কৈছে যে সেইটো কাৰণে ৰখাই দিয়াৰ পাছত আৰু সেয়া অকণমান ৰৈ মেলি হাৱা চাৱা খাই আকৌ উঠিলোঁ ফটো মাৰিছোঁ দেখিছেনে আজিলৈ আহিছোঁ বাই বাই ভিডিঅ'টো কেনে পালে জনাব